পোনপ্ৰথমে সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ বেবেজীয়া অঞ্চলত আৰু বেবেজীয়াৰ যি ডিমৌ বাংঠাই গাঁও পঞ্চায়ত সেই ডিমৌ বাংঠাই গাঁও পঞ্চায়তে এইবাৰ আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলালৈ। যিহেতু নতুন বছৰত আশাৰ বতৰা কঢ়িয়াই আনিছে নগাঁও জিলাৰ বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে। এইবাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা সেই ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্চায়তী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে। ভাৰত চৰকাৰে প্ৰদান কৰা নানাজী দেশমুখ সৰ্বোত্তম সতত বিকাশ পঞ্চায়ত বঁটাত দ্বিতীয় স্থান লাভ কৰিছে বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে। ইতিমধ্যে বিজ্ঞান ভৱনৰ পৰা তেওঁলোকে এই পদক আচলতে ৰাষ্ট্ৰপতিয়ে তেওঁলোকক প্ৰদান কৰিছে। মই পোনপটীয়াভাৱে দেখুৱাই গৈছোঁ ইয়াৰ যি বঁটা সেই বঁটা তেওঁলোকে যি বিজ্ঞান ভৱনৰ পৰা তেওঁ লৈ আহিছিলে আৰু গৌৰৱৰ বিষয় আচলতে 2025 বৰ্ষত এয়া নগাঁও জিলাৰ পৰা সেইবাবে আশাৰ বতৰা বুলি ক'ব লাগিব। আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিম। পঞ্চায়তটোৰ সচিব আছে, তেওঁৰ লগত কথা পাতিম। আচলতে প্ৰথমে আপোনাক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, ধন্যবাদ। ময়ো আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 2024 চনত এটা খুব গৌৰৱৰ কথা, আমি 2024 চনত যি নেশ্যনেল এৱাৰ্ড আছিলে সেই নেশ্যনেলত আমি নানাজী দেশমুখ সতত বিকাশ পুৰস্কাৰ তাতে আমি সৰ্বভাৰতত দ্বিতীয় স্থান পাবলৈ লাভ কৰিছোঁ। এই পুৰস্কাৰটো 9টা কেটাগৰীত আমাৰ সকলো কেটাগৰীতে এগ্ৰিগেট ভাল হোৱাৰ কাৰণে আমাক দ্বিতীয় পুৰস্কাৰটো দিছে। সেইকাৰণে আমি খুবেই আনন্দিত। এই পুৰস্কাৰটো আমি পাবলৈ সক্ষম হৈছিলোঁ। আমি ছেকেণ্ড পুৰস্কাৰ পাইছোঁ। আমাক এই পুৰস্কাৰটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি মাননীয় ৰাষ্ট্ৰপতি বাইদেৱে তেখেতে আমাক বিজ্ঞান ভৱনত এই বঁটাটো প্ৰদান কৰিছিলে। সেইকাৰণে আমি ভাৰত চৰকাৰলৈ, ভাৰতৰ প্ৰধানমন্ত্ৰী, আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ ডিষ্ট্ৰিক্টৰ MLA ছাৰৰ পৰা আদি কৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে এনেকৈ ভাল কাম আমি আগলৈ কৰি যাব পাৰোঁ আৰু আমাক যাতে গাইডেন্স দিয়ে, সেইটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছিলে? আমি এইটো সৰ্বোত্তম পঞ্চায়ত, ইয়াতে চাওক আপোনালোকে দেখিব, ইয়াতে 9টা কেটাগৰী আছে। চাইল্ড ফ্ৰেণ্ডলি আছে, হেল্ডি পঞ্চায়ত আছে, ছেল্ফ ছাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, আপোনাৰ ৱাটাৰ ছাফিচিয়েণ্ট পঞ্চায়ত আছে। এই গোটেইখিনিতে আমি ভাল কাম কৰাৰ বাবে আমাক এগ্ৰিগেট মাৰ্কছ হিচাপত গোটেই ভাৰতৰ ভিতৰত দ্বিতীয় স্থান আমি দখল কৰিবলৈ। টোটেল 2,63,000 পঞ্চায়ত আছে ভাৰতত, তেওঁলোকে চবেই পাৰ্টিচিপেট কৰিছিলে। তাৰ ভিতৰত আমি দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ, তাৰ বাবে আমি খুবেই গৌৰৱান্বিত। হয়, নিতান্ত এয়া নগাঁওবাসীৰ বাবে এক আশাৰ বতৰা। প্ৰাক্তন সভাপতিগৰাকী আছে পঞ্চায়তৰ, কি ক'ব? ধন্যবাদ। ময়ো আপোনালোকলৈ নিউজ 18ৰ থ্ৰুৱেদি আপোনালোকলৈ নতুন বছৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে সদৌ অসমবাসীলৈ মোৰ তৰফৰ পৰা নতুন বছৰ শুভেচ্ছা জনাইছোঁ। অতি আনন্দিত, গৌৰৱান্বিত হৈছোঁ যে আমি ভাৰতৰ ভিতৰত পঞ্চায়তৰ যি পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ পাইছোঁ। বিশেষকৈ আমি অসমৰ ভিতৰত এটা ভাল স্থান পাইছোঁ। আমি খুব আনন্দিত হৈছোঁ। আমাৰ মাজত যি আমাৰ কৰ্ম, পঞ্চায়তৰ কৰ্ম, এই কৰ্মৰ ওপৰত আমি দক্ষতাৰে কৰাৰ কাৰণে এই পুৰস্কাৰ পাইছোঁ বুলি আমি ভাবিছোঁ। গতিকে ইয়াতে প্ৰথমে মোৰ লগতে থকা আমাৰ পঞ্চায়ত সচিব ডাঙৰীয়া আৰু মোৰ লগতে আছে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু তেখেতসকলৰ অশেষ প্ৰচেষ্টাত আৰু আমাৰ বিশেষকৈ বিধায়ক ডাঙৰীয়া তেখেতকো ধন্যবাদ জনাইছোঁ। তেখেতৰ অশেষ প্ৰচেষ্টাত আমি এই পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ যি ৰাইজ, এই ৰাইজৰ আশীৰ্বাদ বুলি ধৰিছোঁ, কাৰণ আমি তেখেতসকলৰ আশীৰ্বাদ নোহোৱাকৈ এই প্ৰাইজ পাবলৈ আমি সক্ষম নহ'লোহেঁতেন। হয়, ধন্যবাদ। আচলতে নগাঁও জিলাৰ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত খাগৰিজান উন্নয়ন খণ্ডৰ এই অন্তৰ্গত যি বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়ত, সেই বাংঠাই গাঁও পঞ্চায়তে যি বঁটা লাভ কৰিলে, সেই বঁটাই আচলতে সমগ্ৰ নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি ক'ব লাগিব। আৰু এটা কথা ক'ব লাগিব যে পঞ্চায়ত যিসমূহ পঞ্চায়ত আছে, সেই পঞ্চায়তসমূহৰ কাৰণে উৎসাহৰ বতৰা বুলি আমি ক'ব পাৰোঁ বিভিন্ন পঞ্চায়তৰ কাৰণে। হয় হয়, নমস্কাৰ। মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যিটো এতিয়া পঞ্চায়ত বঁটা পাবলৈ সক্ষম হৈছোঁ, গতিকে আমি ইয়াৰ জৰিয়তে আমাৰ অসমৰ সকলো পঞ্চায়তকে এনেদৰে কাম কৰি যাবলৈ উৎসাহ উদ্দীপনা যোগাইছোঁ আৰু ভৱিষ্যতে আমি ইয়াত ভাল কাম কৰি যাম বুলি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। সিহঁতৰ যি পুৰস্কাৰ লাভ কৰিলে, সেই পুৰস্কাৰে তেওঁলোকক উৎসাহ জনাইছে আৰু সকলোতে গ্ৰামাঞ্চলৰ যি পঞ্চায়তসমূহ, সেই সমগ্ৰ পঞ্চায়ততে এই বঁটাই আচলতে উৎসাহ জনাব আৰু ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2024 আচলতে উজলি উঠিল এই পঞ্চায়তটো আৰু আমিও তেওঁলোকক তাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেয়া দেখুৱালোঁ। আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।